हेलो ভিউয়ার্স ওয়েলকাম টু মাই ইউটিউব চ্যানেল ডেইলি ইনফরমেশন। তো যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ তোমালোকে পেটৰ এক্সাম দিম বুলি ভাবি আছা, তো তোমালোকৰ সেই পেটৰ এক্সামৰ যি ফৰ্ম ফিল আপ কৰিবলগীয়া হয় সেই ফৰ্ম ফিল আপ বৰ্তমান চলি আছে, অনলাইন এপ্লিকেশ্যন চলি আছে। তো অনলাইনত তোমালোকে কেনেদৰে এপ্লাই কৰিবা, নিজৰ মোবাইলতে কেনেদৰে এপ্লাই কৰিব পাৰিবা, সেইটো প্ৰচেছ লৈ আজি ভিডিঅ'টো বনাবলৈ আগবাঢ়িছোঁ। তো এ টু জেড দেখুৱাম কেনেদৰে তোমালোকে অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰিবা, তাৰপিছত পে'মেণ্ট কৰিবা, তাৰপিছত তোমালোকৰ এপ্লিকেশ্যনটো কেনেদৰে ডাউনলোড কৰিবা, পে'মেণ্ট ৰিচিপ্টটো কেনেদৰে ডাউনলোড কৰিবা, লগতে তোমালোকে যদি অলৰেডি এপ্লাই কৰিছা তো তোমালোকৰ সেই এপ্লাই প্ৰচেছটোৰ যি পেণ্ডিং হৈ আছে আমাৰ পইচাটো এতিয়াও কাটা নাই, সেই ফিজটো কাটিল নে নাই, তাতে 5 পৰা 6 দিন এনেকৈ পেণ্ডিং দেখুৱাইছে, সেইটো কেনেদৰে চেক কৰিবা যে বৰ্তমান মোৰ পইচা কাটিছে নে নাই, বা সেই ৰিচিপ্টটো অনলাইন পে'মেণ্টৰ ৰিচিপ্টটো আকৌ তুমি ডাউনলোড কৰিব বিচাৰিছা, সেইবোৰ কেনেদৰে কৰিব পাৰা সেইটো লৈ মোৰ ছেকেণ্ড চেনেলত ভিডিঅ' পাবা। তো ভিডিঅ' ডিছক্ৰিপশ্যনত মোৰ ছেকেণ্ড চেনেলৰ লিংক আছে, সেই লিংকত গৈ তোমালোকে প্লিজ ছেকেণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, কাৰণ তাত তোমালোকে টেকনিকেলি কিছুমান বস্তু পাবা, সেইটো তোমালোকে পাই যাবা যে পে'মেণ্ট ৰিচিপ্ট তোমালোকে কেনেদৰে ৰিডাউনলোড কৰিবা, লগতে তোমালোকৰ পে'মেণ্ট ছাকচেছফুল হ'ল নে নাই সেইটো কেনেদৰে চেক কৰিবা, সেই সবিশেষ মোৰ ছেকেণ্ড চেনেলৰ ভিডিঅ'ত পাই যাবা। তো মই এতিয়া দেখুৱাই দিওঁ কেনেদৰে ষ্টেপ বাই ষ্টেপ তোমালোকে অনলাইনত এপ্লাই কৰিবা নিজৰ মোবাইলতে, কোনো ধৰণৰ কম্পিউটাৰৰ দোকানত যাব নালাগে। তোমালোকৰ প্ৰথম কথা এটাই যে তোমালোকে ফটো আৰু তোমাৰ ছিগনেচাৰৰ MB টো মিলাব লাগিব, অৰ্থাৎ KB সাইজত 100 KB সাইজত আগতে বনাই ল'ব লাগিব। তো সেইখিনি যদি নাজানা তো ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত তোমালোকে লিংক এটা পাবা, সেই লিংকত গৈ তোমালোকে তেনেদৰে কমাই ল'বা, সেই ভিডিঅ'টো চাই ল'বা, গোটেইখিনি পাই যাবা। তো মই প্ৰথমে ইয়াতে লিখিছোঁ dte.assam.gov.in, এইটো হ'ল আমাৰ ৱেবছাইট পেটৰ বা তোমালোকৰ পলিটেকনিকৰ বা ডাইৰেক্টৰেট অফ টেকনিকেল এডুকেশ্যনৰ, এটাই হ'ল আমাৰ অফিচিয়েল লিংক। সেই লিংকত ভিজিট কৰিছোঁ, অফিচিয়েল ৱেবছাইটটো ভিজিট কৰাৰ পিছত এনেকুৱা আহি গৈছে, হোম পেজ পাবা তোমালোকে এনেকুৱা। তলত আহিলে ইয়াতে চাবা যে পেট 2021 অনলাইন এপ্লিকেশ্যন, ইয়াতে চিম্পলি ক্লিক কৰি দিবা। তো মই ক্লিক কৰি দিছোঁ, অ'কে মাৰি দিলোঁ, তাৰপিছত ফৰ্মখন খোল খাব। তো ইয়াতে তোমালোকে নিশ্চয় ইম্পৰ্টেণ্ট ডেটখিনি এবাৰ চাই ল'বা, অনলাইন এপ্লিকেশ্যন কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে, 20 তাৰিখৰ পৰা ষ্টাৰ্ট হৈছে, 30 জুনলৈ চলিব আৰু বঢ়াই দিব পাৰে। এডমিট কাৰ্ড কেতিয়া দিব, এডমিশ্যন টেষ্ট ইয়াতে 25 জুলাইত আমাৰ পেড এক্সাম হ'ব বুলি দিছে, কিন্তু এইটো চিয়ৰ ডেট নহয়, কিজানি সাল সলনি হ'ব পাৰে। তো এইখিনি এবাৰ চাই ল'বা তোমালোকে কি লিখা আছে। তো সেইখিনিয়ে মই যোনখিনি ক'লোঁ, আমাৰ স্কেন ফটো আৰু স্কেন ছিগনেচাৰটো 100 KB তলত হ'ব লাগিব, সেইটোৱে কৈছে। তাৰপিছত ষ্টেপখিনি দিয়া আছে, এইখিনি ইমান এটা ইম্পৰ্টেণ্ট নহয়, যিহেতু এইটো দেখুৱাই দিম। তো এইখিনি তলত আহি ইয়াতে ক্লিক হিয়াৰ টু এপ্লাই, জাষ্ট ক্লিক কৰি দিবা। তো ইয়াতে ক্লিক কৰি দিলোঁ, এতিয়া এইটো হ'ল এপ্লিকেশ্যন ফৰ্ম। তো এপ্লিকেশ্যন ফৰ্ম তাৰ আগতে এটা কথা কৈ লওঁ, তোমালোকে ইনফৰমেশ্যন বাউচাৰ ইয়াৰ পৰা ডাউনলোড কৰি ল'বা, ক'ত কিমান চিট খালী হৈ আছে, কি ব্ৰাঞ্চ আছে, সেইখিনি চাব পাৰিবা। তো ইয়াতে মই দিলোঁ যে প্ৰথম এপ্লিকেশ্যন ফৰ্মটো ইয়াতে চাওঁ, পলিটেকনিক এডমিশ্যন টেষ্ট 2021 এপ্লিকেশ্যন ফৰ্ম ফৰ এডমিশ্যন ইন টু ইঞ্জিনিয়াৰিং ডিপ্ল'মা কোৰ্চ ইন দি ষ্টেট গভৰ্ণমেণ্ট অফ আছামৰ, যিটো হয় আৰু ইয়াতে কৈছে যে চেণ্টাৰ অফ এক্সামিনেশ্যন, তুমি কোনটো চেণ্টাৰ ল'ব বিচাৰি আছা। তো মই ইয়াতে চিম্পলি বঙাইগাঁও ছিলেক্ট কৰিলোঁ, তোমাৰ নিজৰ ডিষ্ট্ৰিক্টতে দিবা, কাৰণ অৱস্থা বেছি ভাল নহয় যদি অফলাইন এক্সাম হৈ যাব লাগিব। তো নেম অফ দি এপ্লিকেণ্ট, মোৰ নামটোৱে লিখি দিওঁ, ময়ে এপ্লিকেণ্ট। তো তোমালোকে নিজৰ নাম লিখিবা। মই A to Z তোমালোকৰ সন্মুখতে ডাইৰেক্ট কৰি গৈ আছোঁ, তোমালোকে নিজেও এনেদৰে কৰিবা, নিজেই পাৰিবা। আৰু যদি কিবা প্ৰব্লেম হয় নিশ্চয় কমেণ্ট কৰিবা। তো ইয়াতে কৈছে আৰ ইউ ডিফাৰেণ্টলি এবুল্ড, মই ন আছে ছিলেক্ট কৰা, নয়ে ৰাখিলোঁ। কেটেগৰীটো তোমালোকে ভালকৈ ছিলেক্ট কৰিবা যাতে ভুল নকৰা, মই জেনেৰেল, তো মই জেনেৰেল কৰি দিলোঁ। তোমালোকে যদি OBC হয়, শিডিউল কাষ্ট হয়, বা তোমালোকে যিটো আছে ST বা STP, তোমাৰ যিটো হয়, মই জেনেৰেল ছিলেক্ট কৰিলোঁ। তাৰপিছত কৈছে ডু ইউ বিলং টু TGL XTGL কমিউনিটি, তো মোৰ যিহেতু নহয় মই ন কৰি দিম, নৈ আছে এইটো। তাৰপিছত ডু ইউ বিলং টু মৰাণ কমিউনিটি, তোমালোকে মৰাণৰ হোৱা যদি য়েছ কৰিবা। তাৰপিছত আহোম যদি কমিউনিটিৰ হয় আহোম কৰিবা, ৰাজবংশী হ'লে ৰাজবংশী কৰিবা, চুতীয়া কমিউনিটি হ'লে য়েছ কৰিবা। তোমালোকে ইয়াৰে যোনটো হয় য়েছ কৰিবা, আৰু যিকেইটা নহয় ন মাৰি দিবা। আৰ ইউ গ্ৰাণ্ড ফাদাৰ অফ ফ্ৰীডম ফাইটাৰৰ তোমালোকে গ্ৰাণ্ডছন বা গ্ৰাণ্ড ডটাৰ হয় নেকি, যদি হয় য়েছ কৰিবা। আৰ ইউ চন অফ ৰিটায়াৰ্ড ডিফেন্স ছাৰ্ভিচ পাৰ্চন, তোমাৰ মাক দেউতাকে যদি ডিফেন্সত কাম কৰিছিলে তেতিয়াহ'লে তোমালোকে য়েছ কৰিবা। সেইবোৰ কিন্তু পিছত চাৰ্টিফিকেট শ্ব' কৰিব লাগিব, কাৰণ এইসকল ষ্টুডেণ্টৰ কাৰণে ৰিজাৰ্ভেশ্যন ৰাখে। তাৰপিছত কৈছে আৰ ইউ এপ্লাইং এগেইনষ্ট স্পৰ্ট কোটা, যদি তুমি ডিষ্ট্ৰিক্ট লেভেলত কিবা গেম খেলিছা বা ষ্টেট লেভেলত কিবা গেম খেলিছা, তাৰ চাৰ্টিফিকেট আছে, তেতিয়াহ'লে এইটো ছিলেক্ট কৰিব পাৰা। আৰু NCC কোটা, যদি তুমি NCC কৰিছা, কোনোবা কামাণ্ডোৰ পৰা তোমাৰ চাৰ্টিফিকেট আছে, তেতিয়াহ'লে এইটো য়েছ কৰিব পাৰা। মোৰ সেইবোৰ এটাও নাই, মই এটাও য়েছ কৰা নাই। তাৰপিছত ইয়াতে আহিল যে আৰ ইউ চন অফ ডটাৰ অফ এমপ্লয় অফ চেণ্ট্ৰেল গভৰ্ণমেণ্ট,
চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি কৰা তোমালোকৰ মাক দেউতা হয় নেকি যদি তোমালোকৰ মাক দেউতা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত চাকৰি কৰি আছে কিন্তু তোমালোকে অসমৰ স্থায়ী বাসিন্দা নহয় তোমালোকে অসমৰ মানুহ নহয় ধৰা বিহাৰ ইউ পি বা দিল্লীৰ পৰা আহি অসমত এতিয়া থাকি আছা অসমত বসবাস কৰি আছা বহু বছৰ ধৰি কাৰণ তোমাৰ দেউতাই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ আণ্ডাৰত চাকৰি কৰি আছে সেইবাবে তোমালোকে অসমত থাকি আছা দেউতা অসমত থাকে কিন্তু এইটো নাভাবিবা তোমালোকে অসমৰে বাসিন্দা অসমৰে মানুহ কিন্তু তোমাৰ দেউতা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি কৰি আছে তেতিয়াহ'লে এইটো ইয়েছ কৰি দিম নকৰিবা সেইটো নিশ্চয় গম পালা অসমৰ বাহিৰৰ হ'ব লাগিব কিন্তু দেউতাই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ চাকৰি কৰে সেই হিচাপে অসমত থাকি আছে তেতিয়া তোমালোকে কৰিব পাৰিবা ইয়াতে কৈছে অনলি ফৰ নন ৰেচিডেণ্ট অফ আছাম তাৰপিছত আহিছে ডেট অফ বাৰ্থটো বহুত ইম্পৰ্টেণ্ট তো ডেট অফ বাৰ্থ 2001লৈ তোমালোকে এপ্লাই কৰিব পাৰিবা যদি জুন মাহৰ পিছত জন্মগ্ৰহণ কৰিছা তেতিয়া 2001লৈ এপ্লাই কৰিব পাৰিবা কাৰণ 23.5 বছৰ আমাৰ ST STP বা শিডিউল কাষ্টৰ কিন্তু OBC MOBC আৰু জেনেৰেলৰ 20 বছৰ 6 মাহ হ'ব লাগে তো 2001ৰ জুলাইত পিছত যদি জন্মগ্ৰহণ কৰা হোৱা তেতিয়াহ'লে 20 বছৰ 6 মাহ হয় এইটো বছৰৰ ডিসেম্বৰলৈ ধৰিব বয়স তোমাৰ এইটো বছৰৰ মে চলি আছে মে নহয় ডিসেম্বৰলৈ চলিব তোমাৰ বয়স যে কিমান হ'ল হেতু তো মই ইয়াতে সিলেক্ট কৰো মোৰ একচুয়ালি তো বেছি হৈছে তো ইয়াতে মোৰ 2000 হয় মোৰ ৰিয়েল কিন্তু মই যেহেতু এটো তোমালোকক দেখুৱাই আছো মই গটেখিনি কমপ্লিট নকৰো ইয়াতে চাওক মোৰ 2000 নাহিলে 2002 আহিলে 2001 নাহিলে কাৰণ মোৰ বয়স বেছি হৈ যাব তো 2 ফেব্ৰুৱাৰী কৰি দি ইয়াতে জাস্ট 2000 হ'ব লাগিছিল 2000 নাই তো 2002 কৰি দিছো মই এটো জাস্ট এনে আপোনালোকক দেখুৱাৰ কাৰণে তাৰ পিছত জেন্ডাৰটো সিলেক্ট কৰাই আছে তো সিলেক্ট নকৰিলো মেল ফিমেল তাৰ পিছত কৈছে ডিটেইলছ অফ HSLC অৰ ইটস ইকুইভ্যালেন্ট এক্সাম তোমালোকে যদি মেট্ৰিক দিয়া নাই এবাৰ দিবা বুলি ভাবি আছা তেতিয়া হলে তোমালোকে প্ৰথমৰটোৱে ৰাখিবা এপিয়াৰিং HSLC অৰ ইটস ইকুইভ্যালেন্ট আৰু যদি দিছা তেতিয়া হলে বা তোমালোকে মেট্ৰিক আগতে দিছা এবাৰ হায়াৰ সেকেন্ডাৰী দিবা তথাপিও তলৰটোৱে সিলেক্ট কৰিব লাগিব কিন্তু তো মই সিলেক্ট কৰিলো মই যেটো দিছো ওভাৰঅল PC অফ মাৰ্ক ওভাৰঅল পাৰ্সেন্টেজ অফ মাৰ্ক কিমান পাৰ্সেন্টেজ আছিল তোমালোকে ইয়াতে দি দিবা মই যেনেকুৱা দিলো এটো পাৰ্সেন্টেজ মই বহুৱাই দিলো তোমালোকে যাৰ যেটো পাৰ্সেন্টেজ এটো বহুৱাই দিবা তাৰ পিছত আহিল CO অৰ্থাৎ দেউতাৰ নামে লিখিবা কৰি দিলো ভিলেজ লিখিব লাগে তোমালোকে নিজৰ এড্ৰেছটো লিখিবা মই হয়তো ভিডিওটো দীঘলীয়া হৈ আছে কিন্তু প্ৰসেছখিনি লাহে লাহে আপোনালোকক নেদেখুৱালে আকৌ পিছত প্ৰবলেম হ'ব পাৰে তাৰ কাৰণে A to Z দেখুৱাই দি আছো আৰু কৈ গৈ আছো কাৰণ বহুতে অলৰেডি বহুত কিবা কি কৰিলে কিবা কি ভুল কৰিছে অলৰেডি তো তোমালোকক মই কৈছিলো ইমান খৰদৰ কৰিব নালাগে কাৰণ সময় বহুত আছে বহুতে কিবা কি অলৰেডি ভুল কৰিছা তোমালোকে তো মই এখানে ফিল আপ কৰিলো প্ৰথমত CO মানে তোমাৰ দুটাৰ নাম দিবা তাৰ পিছত ভিলেজ তাৰ পিছত PS পুলিশ ষ্টেচন ডিস্ট্ৰিক্ট ষ্টেট পিন কোড মোবাইল নম্বৰ দিলা তাৰ পিছত এড্ৰেছ ফৰ কমিউনিকেশ্যন তো এইটো এড্ৰেছ আৰু মই তলত যেটো বিচাৰিছে যদি সেম তেতিয়ালে সেম এ যদি পাৰ্মানেন্ট এড্ৰেছ তো ইয়াতে সিম্পলি ক্লিক কৰি দিবা মোৰ যেটো সেম মই ইয়াতে ক্লিক কৰি দিলো যেটো মোৰ যোনটো ওপৰত যোনটো এড্ৰেছ লিখিছো হেতু এড্ৰেছ আৰু পাৰ্মানেন্ট এড্ৰেছ আৰু মোৰ কমিউনিকেশ্যন এড্ৰেছ সেমে হয় তো ইয়াতে সেম এজ পাৰ্মানেন্ট এড্ৰেছ ইয়াতে টিক মাৰ্ক লগাই দিলো লগাই দিয়া লগালক তলত গোটেইখিনি ডিটেইল সেম আহি গল তো এতিয়া সিলেক্ট কৰিব লাগিব নেশনালিটি ইন্ডিয়ান ইয়াতো ঠিকই আছে ৰিলিজন ইয়াৰ পৰা মই সিলেক্ট কৰিম ইছলাম তোমালোকে যোনটো হয় হেতু নিজৰ হেতু সিলেক্ট কৰিবা তাৰ পিছত গাৰ্জিয়ান নেম মানে দেউতাৰ নামে লিখি দিবা তো এটো লিখিলো ইয়াৰ পিছত আহিল তোমালোকৰ ইমেইল এড্ৰেছ তো ইমেইল আইডিটো দি দিবা তো যাৰ যোনটো ইমেইল হে ইমেইলও কিন্তু ইম্পৰ্টেন্ট হয় তোমালোকৰ ইমেইল আৰু মোবাইল নম্বৰটো বহুত ইম্পৰ্টেন্ট হয় মই যেহেতু মোবাইলতে কৰি আছো সেই কাৰণে সময় অলপ লাগি আছে তোমালোকে যদি বিচাৰা ল্যাপটপত কৰিম তো সোনকালে হৈ যাব তো এইখিনি হৈ গল মই মোৰ ইমেইলও বহুৱাই দিলো তাৰ পিছত আহিল ফটোগ্ৰাফ যে ফটোগ্ৰাফ অফ এপ্লিকেন্ট তোমাৰ নিজৰ যোনে এপ্লাই কৰি আছে যাৰ এপ্লাই কৰি আছে তাৰ ফটো দিব লাগিব আৰু তাৰ সিগনেচাৰ তো ইয়াতে এটা কথা কৈছে
ZPG সাইজত হ'ব লাগিব ফটো আৰু ডাইমেনশ্যনটো দিয়া আছে সেই ডাইমেনশ্যন মতে কৰিলে ভাল নকৰিলেও চাগে হৈ যাব তো মই ইয়াতে চুজ ফাইলত মাৰি ফটো আপলোড কৰিম কিন্তু MB যোনটো হয় MB সাইজটো কমাই ল'ব আপোনালোকে কেবিত বনাই ল'ব 100 কেবিত যাতে হয় তো মই ইয়াতে ভিজিট কৰি মই ইয়াতে আহি গ'লো মই ইয়াৰ পৰা গেলাৰীত গুচি যাম গেলাৰীৰ পৰা মই ফটো আপলোড কৰি দিম তো ইয়াতে মই ফটোত আহিলোঁ তো ইয়াৰ পৰা মই ফটো সিলেক্ট কৰিছোঁ আহি গ'ল তাৰপিছত ইয়াতে আকৌ চুজ ফাইলত মাৰি মোৰ সিগনেচাৰ আপলোড কৰিব লাগিব তো ইয়াৰ পৰা সিগনেচাৰো আপলোড কৰিম তো ইয়াতে ফাইলত ভিজিট কৰিলোঁ অলপ প্ৰব্লেম হৈ আছে কাৰণ ৰটেট হোৱা নাই এইখিনিত তো এইখিনি মোৰ হৈ গ'ল হোৱাৰ পিছত এবাৰ ভেৰিফাই কৰি ল'ম গোটেইখিনি ঠিক আছে নে নাই হয়তো ভিডিঅ'টো দীঘলীয়া হৈ আছে কাৰণ প্ৰচেছটো অলপ দীঘলীয়া হয় কাৰণ এইটো যে বুজাই বুজাই কৈ আছোঁ তাৰপিছতহে কৰি আছোঁ তো এইখিনি হৈ গ'ল হোৱাৰ পিছত ফটো সিগনেচাৰ আপলোড কৰা হ'ল তাৰপিছত ইয়াতে কি লিখা আছে এইখিনি অলপ এবাৰ পঢ়ি ল'ব তাৰপিছত ইয়াতে আই এগ্ৰি মাৰি দিব তো মই আই এগ্ৰি মাৰি দিলোঁ মাৰাৰ পিছত ইয়াতে যোনটো কোড দেখা পাইছে আপোনালোকে সেইটো কোড ইয়াতে জাষ্ট বহুৱাই দিব তো মই বহুৱাই দিওঁ কি আছে 68070 তো এইখিনি ক্যাপচাৰ মাৰি দি সাবমিটত মাৰি দিলোঁ মই চাওঁ সাবমিট মাৰি দিলোঁ তো সাবমিট মাৰিব যেতিয়া এটা নম্বৰ আহিব নম্বৰটো আপোনালোকে স্ক্ৰীনশ্বট কৰি ৰাখিব নহ'লে লিখি ৰাখিব মোৰ ইয়াতে আহি গৈছে চাওক 210103339 এইটো হ'ল মোৰ এপ্লিকেশ্যন নম্বৰ তো মই স্ক্ৰীনশ্বট কৰি ৰাখোঁ স্ক্ৰীনশ্বট এটা কৰিলোঁ এতিয়া কি কৈছিলে যে ক্লিক হিয়াৰ ইয়াতে চাওক ক্লিক ফৰ নেক্সট ষ্টেপ ষ্টেট বেংক চালান তো জাষ্ট ইয়াতে ক্লিক কৰি দিব মই ক্লিক কৰি দিলোঁ তো ক্লিক কৰাৰ পিছত এইটো লিংক এবাৰ মই কপি কৰি থৈ দিওঁ কাৰণ এইটো পিছত লাগিব তো এইখিনি কৰিলোঁ কৰাৰ পিছত জাষ্ট ইয়াতে মই আই হেভ এগ্ৰি কৰি দি প্ৰচিড মাৰি দিলোঁ প্ৰচিড মাৰাৰ পিছত চাওক কি আহিছে এইটো আহিব এইটো পেজ পিছত আমি নিজেও কৰিব পাৰিম DTE আসাম SCT পেট ইয়াতে আহি গৈছে গোটেইখিনি তো ইয়াতে সিলেক্ট কেটেগৰী জাষ্ট কৰিব লাগে কি কৰিব দিছিলে পেট কৰিব দিছিলে ইয়াতে চাওক আহিয়ে গৈছে পেট আহিছিলে পেট 2021 ইয়াতে সিলেক্ট কেটেগৰীটো কি কৰিব পেট 2021 মই কৰি দিছোঁ এতিয়া ওপৰত লিখা আছে DTE আসাম SCTE পেট অনলি তো তাৰপিছত ইয়াতে কি আহিছে সিলেক্ট পেমেন্ট কেটেগৰী পেড 2021 তাৰপিছত এপ্লিকেশ্যন নম্বৰ জাষ্ট মই যোনটো পালোঁ 2101033339 এইটো হ'ল মোৰ এপ্লিকেশ্যন নম্বৰ জাষ্ট আহিলে নেম অফ এপ্লিকেণ্ট মোৰ নামটো লিখি দিওঁ তাৰপিছত আহিল ডেট অফ বাৰ্থ হোৱাইট ক্ৰক মই ডেট অফ বাৰ্থ কি দিছিলোঁ সেইটো যেহেতু মই ফেক দিছোঁ ফেক মানে কি মোৰ বয়সত নিমিলিব সেইকাৰণে ইয়াৰটো মই 2002 কৰি দিছোঁ কিন্তু মোৰ 2002 নহয় ফেব্ৰুৱাৰী কৰিছিলোঁ তো ফেব্ৰুৱাৰীৰ 2 তাৰিখ মোৰ এইখিনি ৰিয়েল কিন্তু ইয়াৰটোহে ব্লেক তো এইটো কৰি দিলোঁ তাৰপিছত চেণ্টাৰ অফ এক্সামিনেশ্যন মই বঙাইগাঁও কৰিছিলোঁ বঙাইগাঁও কৰি দিলোঁ আকৌ কেটেগৰী ইয়াতে জেনেৰেল আছিল মই কৰি দিলোঁ তাৰপিছত কণ্টেক্ট নাম্বাৰটো মই ইয়াতে আকৌ এণ্টাৰ কৰোঁ কণ্টেক্ট নাম্বাৰ এণ্টাৰ কৰিলোঁ ডিফাৰেণ্টলি এবল ইয়াতে নো তাৰপিছত TGLC XTGLC নো তাৰপিছত মৰাণ কমিউনিটিও মোৰ নো তাৰপিছত কৈছে আহোম কমিউনিটি নো ৰাজবংশী কমিউনিটিও নো বিলংছ টু চুতীয়া কমিউনিটি এইটোও নো ইয়াতে চাওক এতিয়া কৰিব লাগিব টেষ্ট ফি 500 এইটো ফিক্স 500 এতিয়া ফিজটো মই কৰিব লাগিব তাৰপিছত চাওক এইখিনি অলপ মন কৰিবলগীয়া প্লিজ ইণ্টাৰ ইউৰ নেম ডেট অফ বাৰ্থ বেংকত যেনেকুৱা আছে কাৰণ আপুনি যদি আকৌ কেতিয়াবা দৰকাৰ হয় পেমেণ্ট ৰিচিপ্ট আপুনি যে পেমেণ্ট কৰিছে সেই ৰিচিপ্টটো প্ৰিণ্ট কৰাৰ কাৰণে ডাউনলোড কৰাৰ কাৰণে এইখিনি ডিটেইলছ লাগিব ডেট অফ বাৰ্থ আৰু মোবাইল নম্বৰটো লাগিব এইটোৰ যোগেদি আপুনি গোটেইখিনি চেক কৰিব পাৰিব তো ইয়াতে মই নামটো মোৰ নিজৰে যেহেতু বেংক একাউণ্ট গোটেইখিনি এইটো কথা বহুতে কনফিউজ হয় যে এইটো কি দিম নিজৰ নাম দিম নে যাৰ বেংকৰ পৰা কাটি আছে তাৰ নাম দিম নিজৰ নাম দিলেও প্ৰব্লেম নাই যাৰ বেংকৰ পৰা কাটি আছে সেইটো দিলেও প্ৰব্লেম নাই আৰু নিজৰ হ'লে ভাল নিজৰ বেংক পাছবুকৰ পৰা কৰিলে ATM ৰ পৰা কৰিলে ভাল তো মই যেহেতু মোৰ নিজৰ পৰাই কৰিম ডেট অফ বাৰ্থটো মই আকৌ বহুৱাব লাগিব এইটো যদি বেলেগৰ বেংকৰ পাছবুকৰ পৰা কৰি আছে তথাপি সেই বেলেগৰ সেইটোৱে দিব কোনো ধৰণৰ প্ৰব্লেম নাই তো এইখিনি কৰি দিলোঁ মোবাইল নম্বৰ সেই আগৰ সেইটোৱে দি দিওঁ মই এইটো দিলোঁ ইমেইল আইডিটো দিলেও হয় নিদিলেও হয় মই নিদিলোঁ এতিয়া আকৌ এতিয়া কেপচাৰটো মাৰি দিওঁ 86A2B এইখিনি মাৰি ছাবমিট মাৰি দিলোঁ মই তো ছাবমিট মাৰাৰ পিছত এনেকুৱা আহিব চাওক
মই যিখিনি লিখিছিলোঁ গোটেইখিনি আহি গৈছে কিন্তু ইয়াতে যিখিনি মই লিখিলোঁ গোটেইখিনি আহিছে আপুনি এবাৰ চেক কৰি ল'ব কেটেগৰী পেড 2021 এইটো আহিছেনে নাই তো সেইখিনি ডিটেইলছ দি যেতিয়া মাৰিব তেনেকুৱা আহিব তো মোৰ আহি গৈছে গোটেইখিনি যি ইয়েছ ন' কৰিলোঁ গোটেইখিনি ইয়াতে এতিয়া কনফাৰ্ম মাৰিম তো কনফাৰ্ম মাৰি দিলোঁ মই কনফাৰ্ম মাৰাৰ পিছত চাওঁ কি বেংকৰ অপশ্যন আছে ষ্টেট বেংক অফ ইণ্ডিয়া ইয়াতে ষ্টেট বেংক অফ ইণ্ডিয়া কৰিলে 11 টকা এটা চাৰ্জ ল'ব তাৰপিছত আদাৰ বেংক ইণ্টাৰনেট বেংকিং আছে ৰুপে কাৰ্ডৰ কোনো ধৰণৰ চাৰ্জ নলয় তাৰপিছত ক্ৰেডিট কাৰ্ডৰ চাৰ্জ ল'ব প্ৰিপেইড কাৰ্ড ফৰেনাৰ কাৰ্ড আৰু বহুত কিবা কি আছে ইউ পি আই কৰিব পাৰে চিম্পলি হৈ যাব আপুনি গুগল পে ফোনপে পেটিএমৰ যি ইউ পি আই ইউজ কৰে সেই ইউ পি আই দি কৰিব কোনো ধৰণৰ চাৰ্জো নালাগে ইজিলি হৈও যাব তো এইখিনি পে'মেণ্ট প্ৰচেছ আমি যে পলিটেকনিকৰ যিখিনি ষ্টুডেণ্ট বৰ্তমান পঢ়ি আছোঁ আমি এপ্লাই কৰোঁতে অনলাইনৰ যি আমাৰ ফৰ্ম ফিল আপ চলি আছিলে এক্সামৰ কাৰণে তেতিয়া কিন্তু কৰিছিলোঁ তো আপোনালোকে যদি ভাবে এইখিনি প্ৰচেছ জানিম তো মোৰ পুৰণা ভিডিঅ' চাই ল'ব পাৰে তাতে সেইটো আছিলে যে কেনেদৰে আমি অনলাইন পে'মেণ্ট কৰিছিলোঁ ফৰ্ম ফিল আপৰ কাৰণে এক্সামৰ সেইটো আৰু এইখিনি ছেম হ'ব যিহেতু মই আগতে আপোনালোকক কৈছোঁ মই যিহেতু ষ্টুডেণ্ট অলৰেডি পলিটেকনিকৰ মোৰ নিজৰ নামতে এপ্লাই কৰি দেখুৱালোঁ মোৰ যিহেতু দৰকাৰ নাই সেইকাৰণে পে'মেণ্টখিনি নকৰিলোঁ আপোনালোকে নিশ্চয় আকৌ ক'ব যে পে'মেণ্টখিনি মেইন বস্তুখিনি দেখুৱাই নিদিলে তাৰ কাৰণে ক'লোঁ মই অনলাইনত আমাৰ যি এক্সাম হৈছিলে সেই এক্সামৰ অনলাইনত আমি ফৰ্ম ফিল আপ কৰিছিলোঁ ফৰ্ম ফিল আপ কৰোঁতে এনেদৰে একদম ছেম প্ৰচেছত আমি ফৰ্ম ফিল আপ কৰাৰ পিছত পে'মেণ্ট কৰিব লাগিছিলে সেই পে'মেণ্টটো কেনেদৰে কৰিছিলোঁ এইখিনি চাই ল'লে সেই ভিডিঅ'টো চাই ল'লে এইটো তোমালোকৰ কনফিউজ একেবাৰে নাইকিয়া হৈ যাব আৰু চিম্পলি তোমালোকে নিজে পাৰি যাবা তো আজিলৈ ইমানে যদি কিবা প্ৰব্লেম হয় নিশ্চয় কমেণ্ট কৰিবা আৰু প্লিজ মোৰ ছেকেণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবা কাৰণ মই বহুত টেকনিকেলি বস্তু তাতে শ্বেয়াৰ কৰিম এইটো চেনেলত নাপাবা সেইখিনি কথা তো আজিলৈ